Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটো আলোচনা কৰিম আমাৰ ৰিজাল্ট কেতিয়া দিব আৰু তাৰ আগতে যদি তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়া হলে চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে এতিয়া আমি আগবাঢ়ো আমি ৰিজাল্ট কেতিয়া দিব ৰিজাল্টৰ সবৰে বেছি প্ৰশ্ন ৰিজাল্ট কেতিয়া দিব আমাৰ ৰিজাল্ট কি হ'ব এনেকুৱা নিচিনা এতিয়াও ধৰি লওক কিছুমান ধৰি লওক কমেন্ট কৰিব পাহৰিছে আৰু ধৰি লওক লাহে লাহে এটা মানে নিজৰ লাইফত ব্যস্ত হৈছে তথাপিতো মানে ৰিজাল্টৰ কাৰণে বহুত বেছি চিন্তা সোৱা ৰিজাল্টটো অপেক্ষা ঠিক আছে প্ৰত্যেকবাৰতে আমি অপেক্ষা কৰি তোমালোকক এটা ক্লিপ দেখাব বিচাৰিছো তোমালোকে ক্লিপটো চাই লোৱা মামা আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব সব অক্টোবৰৰ 10 তাৰিখ সোনকালে দি দিয়ক আমি স্যাৰ অক্টোবৰৰ 10 তাৰিখ স্যাৰ বহুত ধন্যবাদ স্যাৰ অক্টোবৰ 10 তাৰিখে কিছুমান মোক খুদিছিলে যে অক্টোবৰ 10 তাৰিখলৈ ৰিজাল্ট দিব কিন্তু অক্টোবৰ 10 তাৰিখৰ ৰিজাল্ট নহয় ৰিজাল্ট তাৰ আগতে দিব কিন্তু অক্টোবৰ 10 তাৰিখে সকলো যিবিলাক অসম পুলিচ হওক কেডিএৰি হওক সকলো মিলাই পেলাই তাত এপইণ্টমেণ্ট দিয়া হ'ব ঠিক আছে সেইদিনাখন এপইণ্টমেণ্ট দিয়া হ'ব তাৰ পৰ্যায়ক্ৰমে আমাক কি আপডেট হয় তোমালোকে SLPRP অফিচত গম পাব পাৰা তো 10 তাৰিখে তো অক্টোবৰ 10 তাৰিখে কনফাৰ্ম কিন্তু এতিয়া আমাৰ কি হ'ব আজি জুনৰ হৈলক হৈছে 16 তাৰিখ আৰু জুনৰ 16 তাৰিখ তাৰপিছত এইটো আধা মাহ আছে জুন মাহটো আধা আছে আৰু আধা থাকিলে হইলক জুলাই আছে আগষ্ট আছে সেপ্টেম্বৰ আছে অক্টোবৰ তো এই 3 মাহ কাল আমি কি কৰিম সোৱা তোমাৰ 3 মাহ কাল তুমি কি কৰা তুমি ধৰি লওক যিটো কাম কৰি আছা যি কৰি আছা বৰ্তমান আগত কৰি আছিলা তো কৰিব পাৰা সেইখিনি কৰিব পাৰা ৰিজাল্টৰ আপডেট চাই থাকিব পাৰা আৰু তোমালোকক এটো কোৱা নাই যে তোমালোকে ক'বাত কামত ব্যস্ত হৈ যায় তোমালোকে যি মন যায় তাকে কৰা ধৰি লওক কামত যোনে যি কৰি আছে কাম তো সেইখিনি কামবিলাক কৰি থাকিব পাৰা আৰু ধৰি লওক নিজৰ প্ৰেক্টিছটো তোমালোকে প্ৰেক্টিছটো বজাই ৰখা যে প্ৰেক্টিছটো লাহে কৰি থাকা অলপ প্ৰেক্টিছ কৰি থাকা লগতে ধৰি লওক তোমালোকে যিমান ভিলা কাম আছে তো কৰি থাকা এনেই বহি থাকিব নালাগে কাৰণ 3 মাহ বহুত দিন 3 মাহৰ তোমাৰ ডেইলি কিবা সবে তেনেকুৱা সবটো লৰা মানে এনেকুৱা নহয় তো ডেইলি কোনবা কিবা কাম কৰা লৰা থাকিব পাৰে সকলোৱে নিজৰ কাম কৰিব পাৰা তেতিয়া হলে আপডেট বিলাক মানে কি তোমালোকে চাই থাকা আপডেট বিলাক পাবা নটিফিকেশন বিলাক পাবা এনেই বহি থাকিব নালাগে যদি বহি আছা তেতিয়া হলে তোমালোকে কিবা কামত লাগিব পাৰা আৰু মই যে কৈছো তোমাল কাম কৰা হেতু নহয় তোমালোকৰ নিজৰ কথা নিজে যেটো ভাল পোৱা ভাল ভাবা হিত তেনেকুৱা কাম কৰা ঠিক আছে আৰু মানে আপডেট এতিয়া মানে কি ৰিজাল্ট এটা কথা আমি প্ৰত্যেকবাৰতে চাইছো সেম সাৰে প্ৰত্যেকবাৰতে কৈ বৰ তো 10 তাৰিখ যেতিয়া কৈছে তেতিয়া হলে হয়তো হেতু সিওৰ মানে ধৰি লওক পিছৰ হ'ব পাৰে হয়তো আগষ্ট লাষ্ট সেপ্টেম্বৰ মাজত এনেকুৱা হ'ব ৰিজাল্টটো আহিব পাৰে তো এতিয়া ইমান আমিতো এনে বহি থাকিব নালাগে কিবা যদি কাম কৰি আছে তোমালোকে সকলো কৰি থাকিব পাৰা আৰু তোমালোকৰ এটা কথা কওঁ তোমালোকে যদি আৰু কোনবা নতুন লৰা আছে নতুন প্ৰেক্টিছ কৰি আছে ধৰি লওক এতিয়া আমাৰ ভাবি আছে কি আমাৰ নতুন পোষ্ট আহিব নেকি পুলিচত এতিয়া বৰ্তমান পুলিচ আমাৰ এই যেটো প্ৰসেছটোৱে এইখিনিতে ৰিক্ৰুটমেন্টটো যেটো প্ৰসেছ আছে এই প্ৰসেছটো ধৰি লওক আমাৰ এপইণ্টমেন্ট দিয়াৰ পিছত জয়নিং হোৱাৰ লকে এইখিনি শেষ কৰাৰ পিছতহে নতুন পোষ্ট এপ্লাই হ'ব বা নতুন পোষ্ট আকৌ নটিফিকেশন আহিব পাৰে তোমালোকে প্ৰেক্টিছ এতিয়া পৰা কৰি থাকা আৰু যদি যিবিলাক নতুন ভেকেন্সি ওলাই আছে যেনে কোষ্ট গাৰ্ডত ওলাই আছে SSC এনেকে কিবা হৈ আছে তোমালোকে সেই এক্সট্ৰাকে ভিডিও বনাম তাত যদি তোমালোকে এপ্লাই কৰিব বিচাৰে তোমালোকে তেতিয়াহলে নটিফিকেশন চেক কৰা তোমালোকে চাই লোৱা আৰু নতুনকে মই হিয়াৰ পৰৰ ভিডিও না তাতে তোমালোকে চেক কৰিবা তোমালোকে গম পাব পাৰা তো তোমালোকে এটাত এপ্লাই কৰিব পাৰিবা তাত তেনেকে এপ্লাই কৰা আৰু ধৰিলো পুলিচৰ কাৰণে এতিয়া প্ৰেক্টিছ এতিয়াৰ পৰা যদি প্ৰেক্টিছ কৰা তোমালোকে কন্টিনিউ কৰা প্ৰেক্টিছ কৰি থাকা হয়তো কাৰণ এইটো প্ৰসেছটোৱে গৈ আমাৰ ধৰি লওক অক্টোবৰ পাইছে গৈ তো নৱেম্বৰ আৰু ডিসেম্বৰ মানে 2026 চনত হয়তো নতুনকে পোষ্ট ওলাব পাৰে বা ডিসেম্বৰ ফালেলো বা নৱেম্বৰ ফালেলো ওলাব পাৰে কিন্তু 26 চনত হে ৰিক্ৰুটমেন্ট বিলাক পুৰা ৰানিং এনেকুৱা হ'ব পাৰে তোমালোকে প্ৰেক্টিছ কৰি থাকা এতিয়া কাৰণ প্ৰেক্টিছ বিলাক বহুত বেছি টাফ হৈ দিনে গৈ আছে তো সেইকাৰণে তোমালোকে প্ৰেক্টিছ কৰি থাকিলে তোমালোকৰ ধৰি লওক তেতিয়ালৈ ইজি হ'ব ঠিক আছে আৰু সকলোৱে প্ৰেক্টিছ এতিয়া আমি যিমান বিলাক লৰা আছে নে সকলোকে কম লৰা ছোৱালী সকলোকে কম তোমালোকে অলপ প্ৰেক্টিছ কৰি থাকা আৰু দৈনন্দিন যিমান কাম কৰি আছিলা তোমালোকে সেইবিলাক কাম কৰি থাকা তেতিয়াহে তোমালোকৰ ধৰি লওক হ'ব নহলে এনেই যদি বহি থাকা মোবাইলটো লৈ পেলে বলে ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট আহিব নাই দিনটো যদি আমি যদি ধৰি লওক এনেকৈ ভাবি থাকো তেতিয়া হলে যেতিয়া ৰিজাল্টৰ টাইম আহিব ৰিজাল্ট 100% তোমাৰ ইমান চিন্তা কৰিব নালাগে ভাবি থাকিব নালাগে যদি পৰীক্ষা ভাল হৈছে ৰিজাল্ট ভাল হৈছে সকলো আশা কৰি আছো সকলোৱে চাকৰি হওক সকলোৱে চাকৰি পাও সেইটো আশা কৰি আছো ইমান চিন্তা কৰিব নালাগে ৰিজাল্ট এটা সময় দিব প্ৰত্যেকবাৰতে যোৱাবাৰ তাৰ আগৰবাৰো হৈছিল নেকি তাৰ আগৰ এবাৰ আমাৰ যেটো যোৱা বেষ্টটো নৱেম্বৰ 1 তাৰিখে জয়নিং কৰিছিল নেকি তো মই এটা পাইছিলো তোমালোকে চেক কৰিছা ভাই নৱেম্বৰ 1 তাৰিখে হয়তো এবাৰো তেনেকে সেম হ'ব চাগে নৱেম্বৰতে জয়নিং হ'বগৈ ফাইনেল জয়নিং হ'বগৈ চাগে অক্টোবৰ যদি 10 তাৰিখে এতিয়া নৱেম্বৰ বা অক্টোবৰ লাষ্ট মানে জয়নিং হ'বগৈ তো ইমানে তো বেছি কোনে তোমালোকে ইমান ভাবি নাথাকিবা যোনে যিমান কাম কৰিবা আছে যি কৰিবা আছে তোমালোকে কৰা লৰা ছোৱালী সকলোকে কৈছো তোমালোকে প্ৰেক্টিছ কৰা অলপ পঢ়া কিবা যি মন যায় থাকে কৰা মানে ধৰি লওক দৈনন্দিন কামত যি কৰি আছা তো কৰি থাকা অলপ সিম্পল থাকা ভাবি থাকা ভালকে থাকা লাইফটো মানে অলপ সিকিউৰ থাকা সেফ থাকা তো বাকি ইমান নাছিলে ভালকে থাকা থ্যাংক ইউ সো মাচ আজিৰ ভিডিও ইমানে আছিলে বাই বাই